Good morning to all. I am Sudipta Chakraborty, Assistant Professor, Department of Education, the Shivsagar College, Joysagar, Assam. My today's topic is Instructional Technology, and this class is for 4th semester students having major in education. The topic is Instructional Technology. I am going to discuss today meaning and characteristics of it. Time is 12:30 to 1:30, and this is specially for students studying in Shivsagar College, Joysagar. So, my today's topic is Instructional Technology. Students, Instructional Technology জানিবলৈ হলে প্রথমে আমি জানিব লাগিব instruction কি. What is instruction? Instruction মানে হল giving orders, a direction or order. Please see the points. The first point is a direction or order. Students, instruction হল যত আমি information দিও, order দিও. মই example দিছো, ঘৰত যেনেকে আমি সৰু সৰু orders পাওঁ, যেনেকে ধৰা লাইটৰ সুইচ অন কৰা, লাইটৰ সুইচ অফ কৰা, ফেন অন কৰা, এফালে আহা. Similarly, যেতিয়া আমি কুকিং কৰো, কুকিংৰ সময়ত আমি আমাৰ পেৰেন্টছৰ পৰা ইনফৰমেশন পাওঁ, মাদাৰৰ পৰা ইনফৰমেশন পাওঁ, ইনষ্ট্ৰাকশন পাওঁ. কি ইনগ্ৰেডিয়েন্টস দিব লাগিব, কি ধৰণে কুকিং কৰিব লাগিব, কোনটো আগত দিব লাগিব, কোনটো পাছত দিব লাগিব, এই সৰু সৰু ইনফৰমেশন আমি আমাৰ পেৰেন্টছৰ পৰা পাওঁ, মা দেউতাৰ পৰা পাওঁ যেতিয়া আমি কুকিং কৰো. বা এনেকুৱা বহুত ডে টু ডে লাইফৰ এক্টিভিটিজ আছে, যে এক্টিভিটিজ বিলাকত আমি সৰু সৰু ইনফৰমেশন, সৰু সৰু অৰ্ডাৰ পাই থাকো. এই ইনফৰমেশন বিলাক একেলগে ইনষ্ট্ৰাকশন বুলি কয়. এই ইনফৰমেশন বিলাকত কোনো ধৰণৰ নলেজ নাথাকে. লাইটৰ সুইচ অন কৰা, লাইটৰ সুইচ অফ কৰা, লাইটৰ সুইচ অন কৰা, লাইটৰ সুইচ অফ কৰা, মোবাইল অন কৰা, মোবাইল অফ কৰা, কুকিংত এই পার্টিকুলার ইনগ্রেডিয়েন্ট দিয়া, এই পার্টিকুলার এক্টিভিটিটো কৰা কুকিংৰ ক্ষেত্ৰত, এইবিলাকত কোনো ধৰণৰ জ্ঞান, কোনো ধৰণৰ মানে ডিটেইলড ইনফরমেশন ঘুমাই নাথাকে, কিন্তু সৰু সৰু অৰ্ডাৰ্স থাকে. সেই স্পেসিফিক কামটো সেই মুহূৰ্তত কৰাৰ সৰু সৰু সিম্পল সিম্পল অৰ্ডাৰ্স, তাক ইনষ্ট্ৰাকশন বুলি কয়. য'ত আমাক সিম্পল অৰ্ডাৰ দিয়া হয় এটা স্পেসিফিক কাম সেই মুহূৰ্তত কৰিবলৈ, তাকে ইনষ্ট্ৰাকশন বুলি কয়. Point number 2, a detailed information about something to be done or operated. A detailed information about something to be done or operated. এটা particular কাম, particular activity, how to operate that, কি ধৰণে কামটো কৰিব লাগিব, তাৰ যেটো ইনফৰমেশন আমাক দিয়া হয় তাকে ইনষ্ট্ৰাকশন বুলি কয়. মই এটা এক্সাম্পল দিছো, computer teachers are known as computer instructors. People who are working in IT sectors, they are instructors for us. Supervisors, instructors, who are they? Students, computer instructor হল যোন আমাক ইনষ্ট্ৰাকশন দিয়ে, সিম্পল সিম্পল এক্টিভিটিজৰ যোগেদি এটা পার্টিকুলার স্কিল আমাক পারফর্ম কৰিবলৈ অৰ্ডাৰ্স দিয়ে. মই এক্সাম্পল দিছো, যেতিয়া আমি কম্পিউটাৰ শিকিবলৈ যাওঁ, পাৱাৰ পইণ্ট শিকিবলৈ যাওঁ, তেতিয়া আমাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰে আমাক কি কয়, ফাইলত যোৱা, পাৱাৰ পইণ্ট ক্লিক কৰা, ওপেন কৰা, তাত তুমি টাইপ কৰা, ফাইলটো আকৌ সেভ কৰা. বা যেতিয়া আমি এক্সেল শিকিবলৈ যাওঁ, সেম ইনষ্ট্ৰাকশন আমি পাওঁ কম্পিউটাৰ টিচাৰৰ পৰা. তো এইকেইটা হল ডিটেইল ইনফরমেশন about something to be done. যে কোনো অ্যাক্টিভিটি পারফর্ম করার আগতে যে ইনফরমেশন কেটা আমাক দিয়া হয় রিলেটেড টু দ্যাট অ্যাক্টিভিটি অনলি, অকল সেই অ্যাক্টিভিটিৰ লগত রিলেটেড ইনফরমেশন, রিলেটেড টু
that activity only. এটা particular task perform কৰাৰ ক্ষেত্ৰত আমাক যেতিয়া সেই টাস্কৰ লগত জড়িত ইনফৰমেশন দিয়া হয় তাকেই কোৱা হয় ইনষ্ট্ৰাকশন। Point number 3, something that someone tells you to do. Something বা ইনফরমেশন যেটো এজনে তোমাক কয়। তোমাক যেতিয়া কোনো এটা কাম কৰিবলৈ ইনফরমেশন দিয়া হয়, something that someone tells you to do, তোমাক কৰিবলৈ যেতিয়া ইনফরমেশন দিয়া হয় তাক ইনষ্ট্ৰাকশন বুলি কয়। এই যে মই দিলু তোমাক কেইটামান এক্সাম্পল দিলু, এই ধৰণৰ হুৰহুৰা কামবিলাক কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ যেতিয়া ইনফরমেশন দিয়ে আমাক, যেতিয়া আমাক এটা পার্টিকুলার টাস্ক বা টিচিং কৰিবলৈ যেতিয়া আমাক ইনফরমেশন দিয়ে, open your computer, this is the way to open your computer, these are the functions of your computer, go there, click it, open the file, save the file, এই হৰু হৰু ইনফরমেশন কেটা আমাক দিয়া হয় এটা পার্টিকুলার টাস্ক ফিনিশ কৰিবলৈ, তাকে ইনষ্ট্ৰাকশন বুলি কয়। নেক্সট পয়েন্ট ইজ the teaching of a particular skill or subject. এই যে particular skill, teaching of a particular skill, মই তোমাক এটা এক্সাম্পল দিছো। আমি যেতিয়া কলেজত মাইক্রো টিচিং ম্যাক্রো টিচিং কৰো, মাইক্রো ম্যাক্রো টিচিং তুমি যেটো আগৰ সেমিস্টাৰত কৰিছিলা, মাইক্রো ম্যাক্রো টিচিং বা শুনিছিলা বা এজ এ স্টুডেন্ট তাত পাৰ্টিসিপেট কৰিছিলা, তেতিয়া সাগে তুমি গম পাইছিলা what is micro macro teaching। না জানিলে মই অকমান হৰুকে কৈ দিও ইয়াত এক্সাম্পল দিয়াৰ কাৰণে। মাইক্রো ম্যাক্রো টিচিং হল য'ত আমি কেইটামান পার্টিকুলার স্কিল পারফর্ম কৰো ইন অর্ডার টু টিচ এ স্টুডেন্ট। এটা স্টুডেন্টক এজন স্টুডেন্টক পঢ়াব কাৰণে আমি যে স্কিল কেটা পারফর্ম কৰো তাকে মাইক্রো ম্যাক্রো টিচিং বুলি কয়। এটা এটা সিম্পলেস্ট ওয়ে টু এক্সপ্লেইন ইউ। আমি কেনেকে ব্ল্যাকবোর্ডত লিখিব লাগিব, কি ধৰণে লেসনটো স্টার্ট কৰিব লাগিব, কি ধৰণে থিয় হ'ব লাগিব, টিচার হিসাবে তোমাৰ গেস্টার পোস্টার কেনেকুৱা হ'ব লাগিব, তোমাৰ কথা কোৱাৰ স্টাইল কেনেকুৱা হ'ব লাগিব, ভয়েস মডুলেশন কেনেকুৱা হ'ব লাগিব, সেই আটাইকেইটা কথা সুপারভাইজারে বুজাই দিয়ে। কেলে বুজাই দিয়ে? যাতে এটা পার্টিকুলার সাবজেক্ট বা পার্টিকুলার স্কিল পারফর্ম কৰিব পাৰে, তাক ইনষ্ট্ৰাকশন বুলি কয়। যেতিয়া মাইক্রো ম্যাক্রো টিচিংৰ ক্লাস চলি থাকে, যেতিয়া মাইক্রো ম্যাক্রো টিচিংৰ ক্লাস চলি থাকে, তেতিয়া শিক্ষকে কি কৰে, সেই স্টুডেন্টক বুজাই থাকে তুমি থিয় কেনেকে হবা, কথা কেনেকে কবা, তোমাৰ ভয়েস মডুলেশন কি হব, ব্ল্যাকবোর্ডত কেনেকে লিখিবা, আখৰৰ সাইজ কেনেকুৱা হ'ব লাগে, কোয়েশ্চনিং কেনেকে কৰিবা, পজ কেতিয়া লবা, ৰখিবা কেতিয়া, ঘূৰিবা কেতিয়া, এই আটাইকটা কথা ইনফরমেশনৰ যোগেদি আমি পঢ়াই থাকোতে স্টুডেন্টক বুজাই থাকো, যোনে মাইক্রো ম্যাক্রো টিচিংৰ স্কিল পারফর্ম কৰে। এই যে হৰু হৰু ইনফরমেশন কেটা যে আমি দিও ইন অর্ডার টু টেল দ্য স্টুডেন্ট হাউ টু টিচ, তাকে কোৱা হয় ইনষ্ট্ৰাকশন। মাইক্রো ম্যাক্রো টিচিং ক্লাস তুমি যেতিয়া নেক্সট সেমিস্টারত পাবা বা যদি তুমি তাত পার্টিসিপেট কৰিছা, নেক্সট সেমিস্টারত তুমি গম পাবা যে কি ধৰণে টিচারে ইনষ্ট্ৰাকশন দিয়ে, কি ধৰণে টিচারে ইনষ্ট্ৰাকশন দিয়ে আৰু কি ধৰণে মাইক্রো ম্যাক্রো টিচিংত এজন স্টুডেন্টে আৰু এজন স্টুডেন্টক পঢ়াব লাগে। এই যে হৰু হৰু ইনফরমেশন কেটা দিয়া হয় তাকে ইনষ্ট্ৰাকশন বুলি কয়। সিমিলারলি আমি যেতিয়া অঙ্ক কৰো, অঙ্ক সাবজেক্টটো যেতিয়া আমি কৰো, তেতিয়া আমাক ফর্মুলা এটা দিয়া হয়, অঙ্কটো এবাৰ ফর্মুলাৰ যোগেদি কৰি দেখুৱা হয়, তাৰ পিছত সেম ফর্মুলাৰ সেম সিমিলার অঙ্ক স্টুডেন্টক কৰিবলৈ দিয়া হয়। যেতিয়া স্টুডেন্টে অঙ্কটো কৰে যদি বুঝি নাপায়, তেতিয়া লগে লগে টিচারে অর্ডার দিয়ে, গাইডেন্স দিয়ে, ডাইরেকশন দিয়ে, কৈ দিয়ে
এই ধৰণে কৰা, এইফালে যোৱা, মাইনাস কৰা, প্লাস কৰা, এই যে সৰু সৰু ইনফৰমেশন কেইটা দিয়া হয় তাকেই ইনষ্ট্ৰাকশন বুলি কয়। নেক্সট পইণ্ট, the act of teaching something how to do something. Yes, instruction হল the act of teaching something how to do something. যিকোনো এটা কাম কৰিব লাগিব কেনেকে, how. Instruction generally হল how, not why. কামটো কিয় কৰিব লাগিব হেতুৰ ওপৰত ইনষ্ট্ৰাকশন নহয়, কামটো কেনেকে কৰিব লাগিব হেতুহে ইনষ্ট্ৰাকশনে আমাক সহায় কৰে জানিবলৈ। how to do, কামটো কৰিব কেনেকে লাগিব। এই যে মই কলো মাইক্ৰো টিচিঙৰ কথা, কি ধৰণে পঢ়াব লাগিব হেতু টিচাৰে ষ্টুডেণ্টক শিকায়। এনেকে থিয় হবা, এই ধৰণে ঘূৰিবা, that is instruction. কুকিং কেনেকে পাৰফৰ্ম কৰিব লাগিব হেতু আমাৰ মাদাৰে আমাক শিকায়। ঘৰৰ ৰুলস ৰেগুলেশনস কেনেকে মানি চলিব লাগিব হেতু ঘৰৰ গাৰ্জিয়ানে আমাক শিকায়। এই সৰু সৰু কথাবোৰ আমাক যে দিয়া হয় তাকেই ইনষ্ট্ৰাকশন বুলি কয়। নেক্সট পইণ্ট, the last point, detailed scheme of action set to achieve an already set objectives with some specific tasks. Detailed scheme of action set to achieve an already set objectives with some specific tasks. Instruction হল এটা detailed scheme of action, কেইটামান action, যে action বিলাক বুজাই দিয়া হয় এটা কাম কৰাৰ ক্ষেত্ৰত। Instruction হল কেইটামান action, যে action বিলাক already ভাবি থোৱা কামৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। মই already আজি ভাবি থৈছো যে মই অংক শিকাম, এই পাৰ্টিকুলাৰ অংকটো মই আজি শিকাম, মই already ভাবি থৈছো ফৰ এক্সাম্পল। আৰু সেই কামটো পাৰফৰ্ম কৰিব কাৰণে, সেই অংকটো ক্লাছৰুমত কৰিব কাৰণে যেতিয়া মই সৰু সৰু একশনস কৰিম, যেতিয়া তোমাক সৰু সৰু ইনফৰমেশন দিম তাকেই ইনষ্ট্ৰাকশন বুলি কয়। তো স্টুডেন্টস, ইনষ্ট্ৰাকশন সম্পৰ্কে আমি কি গম পালো? ইনষ্ট্ৰাকশন হল সৰু সৰু অৰ্ডাৰ্স, স্পেসিফিক ইনফরমেশন, যে ইনফরমেশন কেটা দিয়া হয় এটা পার্টিকুলার টাস্ক সেই সময়ত কমপ্লিট কৰিবলৈ। ইনষ্ট্ৰাকশন সদায় প্ৰেজেন্টত দিয়া হয়, প্ৰেজেন্টৰ কোনো এটা কাম সেই মুহূৰ্তত কমপ্লিট কৰিবলৈ যে সৰু সৰু ইনফরমেশন অৰ্ডাৰ দিয়া হয় তাকেই ইনষ্ট্ৰাকশন বুলি কয়। I hope you are quite clear with the concept what is instruction. Now let us have a look on what is technology. Technology কি? Student, মই যে তোমাৰ এই ক্লাছটো লৈ আছো, এই ক্লাছটো লৈ আছো মই with the help of OBS technology. Similarly, আমি অনলাইন ক্লাছ লওঁতে বিভিন্ন ধৰণৰ টেকনলজি ইউজ কৰো, লাইক মোবাইল, ল্যাপটপ, আমি স্ক্রিন রেকর্ডাৰৰ যোগেদি স্ক্রিন রেকর্ড কৰো, আমি ইউটিউবত এডুকেশনাল ভিডিও আপলোড কৰো আৰু সেইবিলাকৰ লিংক ষ্টুডেন্টৰ লগত শেয়াৰ কৰো, আমি ওভাৰহেড প্ৰজেক্টৰ ইউজ কৰো, স্লাইডস ইউজ কৰো, ফিল্ম ট্ৰিপস কৰো, বিভিন্ন ধৰণৰ টেকনলজি আমি ইউজ কৰো ইন আৱাৰ টিচিং লাৰ্নিং প্ৰসেস। এই টেকনলজিবোৰ কি? টেকনলজি হল হার্ডওয়্যার, সফটওয়্যার আৰু সিস্টেম এপ্রোচৰ কম্বিনেশন। টেকনলজি হল হার্ডওয়্যার, সফটওয়্যার and system approachৰ combination. Now what it is? Hardware হল that particular system যাৰ ভিতৰত programs বিলাক সোমাই থাকে। My laptop is a hardware. My computer is a hardware. Mobile is a hardware. Software হল এই হার্ডওয়্যাৰৰ ভিতৰত ইনষ্টল হৈ থকা programs-বোৰ। হার্ডওয়্যাৰৰ ভিতৰত ইনষ্টল হৈ থকা programs-বোৰ হল সফটওয়্যাৰ। OBS, মই যেটো program এতিয়া
ইউজ কৰিছো in order to take this class তাক কোৱা হয় OBS system এই OBS system টো হ'ল এটা সফটওয়্যাৰ OBS এটা সফটওয়্যাৰ প্লাস যিকোনো এক্সাম্পল ল'ব পাৰা PowerPoint কম্পিউটাৰৰ ভিতৰত যেটো PowerPoint ইনসার্ট হৈ আছে সেই PowerPoint টো এটা সফটওয়্যাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং যে প্ৰগ্ৰামিং বিলাক ল্যাপটপৰ ভিতৰত ইনষ্টল হৈ থাকে যাৰ যোগেদি আমি বিভিন্ন কাম কাজ বিলাক কৰো হেতু হ'ল সফটওয়্যাৰ আৰু ল্যাপটপটো হ'ল হার্ডওয়্যার What is system approach? System approach is how to use hardware and software. Hardware আৰু software একেলগে ইউজ কেনেকে কৰিম স্টুডেন্ট এই যে হার্ডওয়্যার আছে তার ভিতৰত যে প্রোগ্রামিং আছে এই প্রোগ্রামিং কেটা ইউজ কৰিবলৈ এজন মানুহ লাগিব তোমাৰ কম্পিউটাৰটো অন কৰিবলৈ এজন লাগিব প্রোগ্রামটো বুজাবলৈ এজন লাগিব এতিয়া সোয়া এই যে OBS সিস্টেম আছে এই OBS সিস্টেমত মই তোমাৰ ক্লাস লৈ আছো আৰু এই ক্লাছত মই তোমাক লেসনটো বুজাবলৈ কি কৰি আছো স্টুডেন্ট মই নিজে সিস্টেমটো অপাৰেট কৰি আছো ইয়াক কোৱা হয় সিস্টেম এপ্ৰোচ সিস্টেম এপ্ৰোচত এজন মানুহে with the help of his knowledge skill and attitude হার্ডওয়্যার সফটওয়্যার ইউজ করে হার্ডওয়্যার আর সফটওয়্যার ইউজ করি with the help of his knowledge লেসন টু বুঝাবলে চেষ্টা করে তাক কোয়া হয় সিস্টেম অ্যাপ্রোচ স্টুডেন্ট it is raining heavily that is why you may get some sounds তুমি কেটামান সাউন্ড পাবো পারা I hope it is not disturbing you much because এই ক্লাসটো মই already Google Meetত কৰিছো the points are very much visible and I think my sound is also very much clear but still for this natural climate rainy season you are getting some sounds I am really sorry for that please don't mind for that now again pay attention in the class technology is the combination of hardware and software plus system approach System approach is how you are operating hardware and software. Hardware, software ok ami operate keneke korisu. Hardware, software ok ami kamot keneke lagaisu. Keneke kamot lagaisu with the help of a teacher. Me, I am using hardware and a software and I am giving the instruction to you. I am giving the information to you. This is hardware, software and system approach. This is the system. So what is technology? Technology is combination of laptop. For example, it is an example only. Technology is a combination of laptop that I am using. Software that is the programming inside it that is OBS Studio I am using and system approach is me. I with the help of my knowledge, skill and attitude combining both hardware and software and I am presenting the lesson to you. So combination of these three as a whole is known as technology. Technology. So let us have a look what is written here. The points are number 1 application of empirical scientific knowledge in completion of specific tasks. At a particular task complete koribole je scientific knowledge or ami hohay law tak technology boli koy. Ei je specific task মই এই ক্লাসটো কৰিব বিচাৰিছো আৰু এই স্পেসিফিক ক্লাসটো কৰিবলৈ মই সাইন্টিফিক নলেজৰ সহায় লৈছো কি সাইন্টিফিক নলেজ মই OBS স্টুডিও ইউজ কৰি আছো বৰ্তমান যুগৰ সায়েন্স টেকনলজি মই ইউজ কৰি আছো OBS স্টুডিও ল্যাপটপ ইউজ কৰি আছো Google Meetত ক্লাস কৰিবলৈ আমি কেতিয়াবা মোবাইল ইউজ কৰো Google Meet ইউজ কৰো Zoom এপ ইউজ কৰো Microsoft Team ইউজ কৰো তো এই ধৰণৰ সাইন্টিফিক activity scientific knowledge আমি ইউজ কৰো in order to complete a specific task that is my class
For example, it is known as technology. Number 2, application of different machinery and equipment to achieve some desired objective. Technology whole application of different machinery, application of different machines, laptop, pentop, desktop, mobile. These are different machines that we use to take our classes. And এই মেশিনস কেটা হল হার্ডওয়্যার, তার ভিতৰত থকা সফটওয়্যার কি কি যার যোগেদি আমি ক্লাস করু? গুগল মিট, জুম, OBS Studio, then this was smart board, different kinds of online animated videos যার যোগেদি আমি ক্লাস করু। তো স্টুডেন্ট, different mechanism, different machine, hardware, software system that we use to provide instruction, knowledge to people, those machinery, machine objectives or those activities are known as technology. Specific branch of knowledge require techniques and methodology to be applied. Student, technology অকল machine হলে নহব. Go through my previous points. Go through my previous point. তাত লিখা আছে machinery and equipment. কিন্তু student, খালি machinery আৰু equipment হলেই নহব, তোমাৰ লাগিব techniques and methodology. সেই machinery আৰু equipmentক use কেনেকৈ কৰিব লাগিব, তাৰ কাৰণে তোমাৰ লাগিব human. মোক লাগিব human. Google Meetত ক্লাস কৰিবলৈ হলে তুমি আৰু মই present থাকিব লাগিব. Google Meetত আমি যেতিয়া স্লাইড কেটা শো কৰিম, হেতু টেকনিকটো কি ধৰণে স্লাইডটো শো হ'ব, সেই টেকনিকটো জানিব লাগিব. Zoom এপত তুমি যেতিয়া ক্লাস কৰিবা, Zoom এপৰ ক্লাছৰ টেকনিক তুমি জানিব লাগিব. এই ধৰণৰ এক্টিভিটিছৰ যোগেদি যেতিয়া আমি ক্লাছটো প্ৰেজেন্ট কৰো, তাকে কোৱা হয় a class with the help of technology. এতিয়া মই ইউজ কৰি আছো ICT, Information and Communication Technology. I am giving you information with the help of my laptop and this OBS system, hardware, software, and I am communicating with you at the same time with the help of my knowledge. I am using laptop, I am using OBS system, that is equipment, and I am giving my knowledge, my methodology. I am using the methodology here, that is my use. So technology is application of hardware, software, that is an approach, that is a methodology including hardware and software. এই তিনটা বস্তুক একেলগে টেকনোলজি বুলি কয়। তো আমি বুঝি পালো স্টুডেন্ট, what is instruction and what is technology. Instruction is providing information, যত আমি information দিও, আমি হৰু হৰু direction দিও, আৰু technology হল আমি hardware, software and approach or methodology use কৰি information কেটা combine কৰি present কৰো. So combination of these two is known as instructional technology. এতিয়া আমি আৰু detail কে জানি লও instructional technology কি. Let us have a look. Instructional technology. Instructional technology হল instruction আৰু technology combination. এতিয়া যে মই discuss কৰিছো instruction আৰু technology combination, that is instructional technology. কি হয় এটো? Number 1, specific instructions to meet the needs of the learners. Learners or needs meet কৰিব কাৰণে, fulfill কৰিব কাৰণে যেতিয়া specific instruction দিয়া হয় with the help of technology. এতিয়া student, educationত আমাক কি কি specific instruction দিয়া হয়? This is an education class. Specific instruction in the sense that
whether you are understanding my subject or not. আমি যেতিয়া পঢ়াই থাকো আমি মাঝে মাঝে হুদি থাকো, are you understanding? Is it clear to you? Are you getting my point clearly? Are you understanding my point? Open your copy. Write down the points. Note down the points. You come here. Write in the blackboard. These are instructions. এই ইনস্ট্রাকশন কেটা আমি ক্লাছৰুমত দিওঁ আৰু ষ্টুডেণ্টক বুজিবলৈ সহায় হয়। এইটো এটা ইনস্ট্রাকশন। আৰু এটা ইনস্ট্রাকশনৰ কথা মই ইয়াত ক'ব বিচাৰিছো, যেনেকৈ ধৰা আমাৰ ক্লাছটো চলি আছে আৰু ক্লাছটো চলি থকা সময়ত বিভিন্ন প্ৰজেক্ট, সেমিনাৰ, কনফাৰেন্স আমাৰ কৰিব লগা হয়। এই যে সেমিনাৰ, কনফাৰেন্স, প্ৰজেক্ট, এক্টিভিটি বিলাক যে আমি কৰো, তাত আমাক টিচাৰে ইনস্ট্রাকশন দিয়ে সেমিনাৰ কেনেকৈ কৰিব লাগে, কি ধৰণে প্ৰেজেন্টেশন কৰিব লাগে, কি ধৰণে পাৱাৰ পইণ্ট বনাব লাগে, কি ধৰণে তাৰ হাৰ্ড কপি অৰ সফট কপি ৰেডি কৰিব লাগে। এই ইনস্ট্রাকশন বিলাক যে আমি পাই থাকো ইন এডুকেশন ইন অর্ডার টু ফুলফিল আওয়ার নিডস, দ্যাট ইজ ইনস্ট্রাকশনাল টেকনোলজি। ইনস্ট্রাকশনাল টেকনোলজিত এজন শিক্ষকে টেকনোলজি ইউজ কৰে আৰু উইথ দ্য হেল্প অফ টেকনোলজি শিক্ষকে ষ্টুডেণ্টক ইনস্ট্রাকশন দিয়ে, দ্যাট ইজ নোন এজ instructional technology. Okay student, so what is instructional technology? Specific instructions to meet the needs of the learner. Learner or need meet koribo karone je specific instruction diya hoy. Next, number 2, providing information in a more scientific and systematic way. Providing information in a more scientific and systematic way. Student, instructional technology information to aru scientific bhabe diya hoy. My example disu, normal classroom jot ami technology use nokoru, normal classroom ami ki use koru, blackboard. Normal classroom ami simple blackboard use koru aru ami teach koru. Instructional technology আমি এই ধৰণৰ টেকনোলজি ইউজ কৰো that I am using now. আমি ক্লাছৰুমত ওভাৰহেড প্ৰজেক্টৰ ইউজ কৰো, স্লাইডছ শো কৰো, বিভিন্ন ধৰণৰ টেকনোলজি অৰিয়েন্টেড এক্টিভিটি কৰো আৰু তেতিয়া মোৰ সাইন্টিফিক্যালি আমি ষ্টুডেন্টক ইনফরমেশন দিব পাৰো। ফৰ এক্সাম্পল, আগৰ দিনত আমি জেনাৰেলি যদি ব্ৰেইন, আমি যদি স্ট্ৰাকচাৰ অফ ব্ৰেইন, মেডুলা অবলংগটা, মিড ব্ৰেইন, থালামাস এইবিলাক যেতিয়া আমি আগত বুজাইছিলো আমাৰ ষ্টুডেন্টক, তেতিয়া আমি ষ্টুডেন্টক ড্ৰ কৰিবলৈ দিছিলো, নহলে ব্ল্যাকবোৰ্ডত নিজে আঁকি বুজাইছিলো। কিন্তু এতিয়া আমি কি কৰো, আমি এতিয়া টেকনোলজিৰ সহায়ত ষ্টুডেন্টক আৰ্টিফিশিয়ালি আমি ব্ৰেইনৰ ভিতৰত সোমাই দিব পাৰো। এটা সিমুলেটেড এনভায়রনমেন্ট, আর্টিফিশিয়াল এনভায়রনমেন্ট আমি ক্রিয়েট কৰিব পাৰো। সায়েন্স এন্ড টেকনোলজি ইমান এডভান্স হৈ গৈছে, আমি ব্ৰেইনৰ ভিতৰত আর্টিফিশিয়ালি ইন আ সিমুলেটেড ওয়ে ষ্টুডেন্টক সোমাই দি ষ্টুডেন্টে এক্সপিৰিয়েন্স কৰিব পাৰে যে প্ৰ্যাকটিক্যালি ব্ৰেইনৰ ভিতৰত কি থাকে, what are the different parts and what are the functions of each part, ষ্টুডেন্টে হেতু এক্সপিৰিয়েন্স কৰিব পাৰে আর্টিফিশিয়ালি। টিচারে টেকনোলজিৰ সহায়ত এই এনভায়রনমেন্টটো ক্রিয়েট কৰিব পাৰে আৰু টিচারে ষ্টুডেন্টক এই এনভায়রনমেন্ট ক্রিয়েট কৰাৰ লগে লগে বুজাই থাকিব পাৰে, ইনস্ট্রাকশন দি থাকিব পাৰে, তাকে কোৱা হয় ইনস্ট্রাকশনাল টেকনোলজি। It is the way of providing information in a more scientific way, more technical way, য'ত ষ্টুডেন্টৰ ক্লাছটো ইন্টাৰেষ্টিং লাগক আৰু ষ্টুডেন্টৰ বুজিবলৈ সহায় হওক। Next point, application of both scientific and psychological principles in teaching learning process. Application of both scientific and psychological principles in teaching learning process. Instructional technology হল য'ত scientific and psychological principles এই দুটাই আমি ইউজ কৰো, দুটা প্রসেসই আমি জেনারেলি ইউজ কৰো। Scientific and psychological principles. What it is?
साइंटिफिक प्रिंसिपल होल য'ত আমি বিভিন্ন সায়েন্স এন্ড টেকনোলজি অরিয়েন্টেড এক্টিভিটিৰ যোগেদি পঢ়াম সাইকোলজিক্যাল প্রিন্সিপলস হল য'ত আমি নলেজ স্কিল এটিটিউড এবিলিটিও ইউজ কৰো along with instruction. Student, no two individual is alike. There is a concept called individual differences. Student, বিভিন্ন মানুহৰ মাজতে needs, abilities, interest, attitude বিভিন্ন থাকে. সব মানুহৰ বুজাৰ capacity বিভিন্ন থাকে. Understanding or level বিভিন্ন থাকে. Instructional technology তুমি অকল মেশিনৰ যোগেদি বুজালেই নহব. তুমি ব্রেন আঁকি দেখাই দিলা, তুমি মেশিনত ব্রেন আঁকি দেখাইছা, তাৰ পার্টস দেখাইছা, হেতু কৰিলে নহব. তাৰ লগে লগে তুমি সাইকোলজি বুজি পাব লাগিব যে স্টুডেন্টে এই টপিকটো লব পাৰিবনে নাই, স্টুডেন্টৰ সেই ক্যাপাসিটি আছে নে নাই তুমি দিয়া লেসনটো বুজি পোৱাৰ, তুমি ইউজ কৰা পাৱাৰ পয়েন্ট, তুমি ইউজ কৰা টেকনিক, তুমি ইউজ কৰা ওভারহেড প্রজেক্টর, এই এক্টিভিটি বিলাক বুজাৰ সাইকোলজিক্যাল ক্যাপাসিটি স্টুডেন্টৰ কিমান আছে, স্টুডেন্টে কিমান তোমাৰ কথা স্পষ্টকে বুজি পাইছে হেতু তুমি নিজে গম পাব লাগিব. হেতুকে কোৱা হয় ইনস্ট্রাকশনাল টেকনোলজি. ইনস্ট্রাকশনাল টেকনোলজিত আমি সাইন্টিফিক্যালি লেসন কেটা উইথ দ্য হেল্প অফ টেকনোলজি কেনেকে ইউজ কৰিম হেতু জানিব লাগিব. প্লাস স্টুডেন্টে মোৰ এই টেকনোলজি বুজি পাইছে নে নাই, স্টুডেন্টৰ সাইকোলজি গম পাই সেই মতে ইনফরমেশন প্রেজেন্ট কৰিব লাগিব. তাকে কোৱা হয় ইনস্ট্রাকশনাল টেকনোলজি. Specific approaches used in teaching learning process. Instructional technology হল য'ত specific approach use কৰা হয়. Teaching learning processত specific approach use কৰা হয়. Instructional technology specifically studente গম পায় কি ধৰণে লেসনটো প্রেজেন্ট কৰিব লাগিব, কি ধৰণে লেসনটো কৰাব লাগিব হেতু স্টুডেন্টে গম পায়. It is a specific approach যে approach to teaching learning situationত use হয়. How it is specific? ইয়াত আমি specific information provide কৰো for a specific class with the help of some specific tools. For example, মই এই ক্লাসটো লোৱাৰ আগতে ক্লিয়াৰ কৰি দিছিলো এই ক্লাসটো কাৰ কাৰণে, এই ক্লাসটো কাৰ কাৰণে হয় হেতু মই আগতেই ক্লিয়াৰ কৰি দিছো, এই ক্লাসটো কৰাৰ আগতেই মই পয়েন্টটো এক্সপ্লেইন কৰি দিছো. এটো হল ইনস্ট্রাকশনাল টেকনোলজি. স্পেসিফিক্যালি মোৰ টার্গেট গ্রুপ কোন মই কৈ দিলো, মই আজি পঢ়াম কি অবজেক্টিভ কৈ দিলো, আৰু মই স্পেসিফিক টুলৰ যোগেদি টেকনিকৰ যোগেদি স্পেসিফিক ইনস্ট্রাকশন related to this class only di asu. I am providing that only. So this is instructional technology. Next point, to bring behavioral changes in learners behavior. Instructional technology হল য'ত আমি লাৰ্নাৰ্ছৰ বিহেভিয়াৰত এটা চেঞ্জ আনিব বিচাৰো, লাৰ্নাৰ্ছৰ বিহেভিয়াৰটো পৰিৱৰ্তন কৰিব বিচাৰো. স্টুডেন্ট, বিহেভিয়ার কেনেকে পরিবর্তন হয়, ইয়াত বিহেভিয়ার মডিফিকেশন মানে কি বুঝাইছে, বিহেভিয়ার মডিফিকেশন মানে ইয়াত বুঝাইছে কি ধৰণে এজন লার্নারে তোমার নলেজটো গ্ৰাস্প কৰিব, তোমার নলেজটো লব. শিক্ষক হিসাবে মই যে বুজাই আছো, মই যে টেকনোলজি ইউজ কৰিছো, এই টেকনোলজি স্টুডেন্টৰ ওচৰত কেনেকে গৈ পাব আৰু তাৰ দ্বাৰা স্টুডেন্টৰ বিহেভিয়াৰ কি ধৰণে মডিফাই হ'ব, তাকে কোৱা হয় ইনস্ট্রাকশনাল টেকনোলজি. মই এক্সাম্পল দিছো, আমাৰ যেটো ব্রেন আছে তাত তিনটা ডোমেইন আছে, কগনিটিভ, এফেক্টিভ এন্ড সাইকোমোটর. আমার ব্রেইনৰ তিনটা লেয়ার আছে, তিনটা ডোমেইন আছে, দ্যাট ইজ কগনিটিভ, এফেক্টিভ এন্ড সাইকোমোটর. হোয়াট ইজ কগনিটিভ? কগনিটিভ ডোমেইন ইজ দ্যাট ওয়ার আমি যিকোনো বস্তুর নলেজ লওঁ, দ্যাট ইজ কগনিটিভ. এফেক্টিভ ইজ এফেক্টিভ ডোমেইন ইজ য'ত আমি ফিল কৰো. এফেক্টিভ ডোমেইন হল য'ত আমি ফিল কৰো.
সাইকোমোটৰ ডোমেইন হল য'ত আমি হাতে ভৰিৰে কাম কৰোঁ। কগনিটিভ ডোমেইন হল য'ত আমি বুজিবলৈ চেষ্টা কৰোঁ। এফেক্টিভ ডোমেইন হল য'ত আমি ফিল কৰোঁ। সাইকোমোটৰ ডোমেইন হল য'ত আমি হাতে ভৰিৰে কাম কৰি চেষ্টা কৰোঁ, কাম কৰি সেট কৰি থবলৈ চেষ্টা কৰোঁ, এক্টিভিটি বিলাক কৰি চাবলৈ চেষ্টা কৰোঁ। তো এই তিনটা ডোমেইন আমাৰ কাম কৰে, কগনিটিভ, এফেক্টিভ এণ্ড সাইকোমোটৰ। ইনষ্ট্ৰাকচনেল টেকনলজিত এই কগনিটিভ, এফেক্টিভ আৰু সাইকোমোটৰ ডোমেইনৰ যোগেদি বিহেভিয়াৰ পৰিৱৰ্তন হয়। মই এক্সাম্পল দি কৈছো, মই আজি যেটো লেসন পঢ়াই আছো সেই লেসনটো তোমাৰ কগনিশনত সোমাইছে, তোমাৰ প্ৰথমতে আজি নলেজ হৈছে। এই লেসনটো যেটো আজি পঢ়ি আছা হেতু তোমাৰ ব্ৰেইনত সোমাইছে, তোমাৰ নলেজ হৈছে, দ্যাট ইজ কগনিটিভ। তুমি লেসনটো উপলব্ধি কৰিছা, লেসনটো ফিল কৰিছা, নিজৰ দৈনন্দিন জীৱনৰ লগত জড়িত কৰি চাইছা লেসনটো। মই যেটো এক্সাম্পল দিছো, এক্সাম্পলৰ সহায়ত লেসনটো তুমি তোমাৰ লাইফৰ লগত কানেক্ট কৰি চাইছা, দ্যাট ইজ এফেক্টিভ। সাইকোমোটৰ হল যেতিয়া তুমি লেসনটো বুজি পাইছা, যেতিয়া তুমি লেসনটো নিজৰ লাইফত ইউজ কৰিবলৈ লৈছা, লেসনত থকা কথাবিলাক তুমি যেতিয়া নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ লৈছা, তাকে কোৱা হয় সাইকোমোটৰ। এই যে আমি মূল্যবোধৰ কথা মা দেউতাৰ পৰা শিকিছো, টিচাৰৰ পৰা শিকিছো, সমাজৰ পৰা শিকিছো, এই যে মূল্যবোধৰ কথা আমি শিকিছো বিভিন্ন ধৰণৰ, লাভ, কেয়াৰ, এফেকশন, টলারেন্স, পেশেন্স, আন্ডারস্ট্যান্ডিং, কম্প্রিহেনশন, কোঅপারেশন, অ্যাকোমোডেশন, এসিমিলেশন, এই যে আমি মূল্যবোধ বিলাক শিকিছো, সেই মূল্যবোধ বিলাক প্ৰথম আমাৰ কগনিটিভ লেভেলত সোমাইছে, আমাৰ নলেজ হৈছে, সেই মূল্যবোধ বিলাক আমাৰ বিহেভিয়াৰ পৰিৱৰ্তন কৰিছে, আমি ফিল কৰিছো, আৰু দৈনন্দিন জীৱনত আমি এতিয়া আমি শিক্ষকে শিকোৱা কামবিলাক এপ্লাই কৰি আছো, দ্যাট ইজ সাইকোমোটৰ। প্ৰথম কগনিটিভ লেভেলত আমি শুনিছো, শিকিছো, এফেক্টিভত আমি ফিল কৰিছো, সাইকোমোটৰত আমি হাতে ভৰিৰে কামটো কৰি দেখাইছো। তো ইয়াকে কোৱা হয় বিহেভিয়াৰ পৰিৱৰ্তন। আমাৰ লাহে লাহে বয়স হোৱাৰ লগে লগে শিক্ষাৰ কাৰণে এই ধৰণে বিহেভিয়াৰ পৰিৱৰ্তন হয়, য'ত কগনিটিভ, এফেক্টিভ, সাইকোমোটৰ ডোমেইনে আমাক সহায় কৰে। নেক্সট, this technology is mostly associated with knowledge level of the learner, কিন্তু instructional technology generally cognitive level of কাম কৰে, কাৰণ instructional technology আমি অকল ইনফরমেশন দিও, যেহেতু instructional technology অকল ইনফরমেশন দিয়া হয়, বাকি একো নহয়। ইয়াত যেহেতু অকল ইনফরমেশন দিয়া হয় আৰু স্পেসিফিক এক্টিভিটি স্টুডেন্টক কৰোৱা হয় ইয়াত in order to achieve specific objective, হেতু কাৰণে এটো জেনাৰেলি কগনিটিভ লেভেলত কাম কৰে, য'ত আমাৰ কাম হল অকল ইনফরমেশন পোৱা, বাস আমি অকল এটা অর্ডার পাব লাগে, ইনফরমেশন পাব লাগে, আৰু সেই ইনফরমেশন মতে স্পেসিফিক কাম কৰিব লাগে। হেতু কাৰণে এই পার্টিকুলার টেকনোলজিটো অকল কগনিটিভ লেভেলতেহে কাম কৰে। Controlled and specific teaching learning process. Instructional technology হল য'ত এটা controlled আৰু specific teaching learning processor যোগেদি বুজোৱা হয়। Student, instructional technology সব কথা আগৰ পৰা well set থাকে, well designed থাকে। ইয়াত সকলো কথা আগৰে পৰা সেট কৰা থাকে। মই যে ক্লাসটো কৰিম, এই ক্লাসটোৰ অবজেক্টিভ কি হ'ব, মিনিং এণ্ড ক্যাৰেক্টাৰিষ্টিক্স। এই ক্লাসৰ অবজেক্টিভ মতে মই মোৰ পাৱাৰ পইণ্ট বনাইছো, OBS স্টুডিওৰ সহায় লৈ পাৱাৰ পইণ্টটো ৰেকৰ্ড কৰি, ইমেজ ৰেকৰ্ড কৰি তোমাক এই ক্লাসটো কৰি দেখাই আছো। তাৰ মানে কি, কন্ট্ৰোলড। আগৰ ক্লাসবিলাক কি হৈছিল স্টুডেন্ট, ট্ৰেডিশনাল ক্লাসবিলাক আছিলে য'ত শিক্ষকে এক্সপ্লেইন কৰিছিলে, লেকচাৰ মেথড ইউজ কৰিছিলে। লেকচাৰ মেথডত আগত কোনো ধৰণৰ তোমাৰ লেসন প্ল্যান নাছিলে, কোনো ধৰণৰ প্ল্যানিং নাছিলে, শিক্ষক বহুত ভাল গুণী
গুণী মানুহ আছিল, যথেষ্ট জ্ঞানী মানুহ আছিল আগৰ মানুহবিলাক, যে মানুহবোৰে বা যে গণমান্য ব্যক্তি, গুণী ব্যক্তি গুৰুকুল সিস্টেমত, বেদান্ত যুগত, বুদ্ধিজম যুগত তেওঁলোকৰ জ্ঞান প্ৰদান কৰিছিল। সেই জ্ঞানবিলাক বেলেগ ধৰণৰ আছিল, আমাৰ ব্যৱহাৰ পৰিৱৰ্তনত, চৰিত্ৰ সংশোধনত যথেষ্ট সহায় কৰিছিল। কিন্তু তেওঁলোকৰ মেথড কি আছিল? ট্ৰেডিশনেল। কি মেথড তেওঁলোক ইউজ কৰিছিল? তেওঁলোকে লেকচাৰ দিছিল, তাৰ কোনো লেসন প্ল্যান নাছিল, কোনো পাৱাৰ পইণ্ট নাছিল, কোনো প্ৰযুক্তিবিদ্যা নাছিল। সেইটো কাৰণে তেওঁলোকৰ ক্লাছৰ কোনো কন্ট্ৰোল নাছিল, তাৰ মানে অবজেক্টিভ নাছিল, পাৰ্টিকুলাৰ কোনটো টপিকে ডিসকাস হ'ব তাৰ কোনো আগৰ ধাৰণা নাছিল। সেই মানুহবোৰে, সেই গণমান্য শিক্ষকবোৰে তেওঁলোকে কি ধৰণে পঢ়াইছিল? with the help of their knowledge। তেওঁলোকে নিজৰ অভিজ্ঞতা শেয়াৰ কৰিছিল, দৈনন্দিন জীৱনৰ কথা শেয়াৰ কৰিছিল, তাৰ লগত ৰিলেট কৰি আমাক বিভিন্ন ধৰণৰ মূল্যবোধৰ শিক্ষা দিছিল। কিন্তু আজিৰ যুগৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হৈ গৈছে? আজিৰ যুগৰ শিক্ষা ব্যৱস্থা হৈ গৈছে সায়েন্স এণ্ড টেকনলজি অৰিয়েণ্টেড। আৰু আজিৰ ক্লাছৰুম হৈ গৈছে কন্ট্ৰোলড ক্লাছৰুম। ইয়াত তোমাক এটা স্পেসিফিক ডেট দিয়া হয়, স্পেসিফিক টাইম ডিউৰেশন দিয়া হয়, 1 ঘন্টা, আধা ঘন্টা। এই ক্লাছটো 1 ঘন্টাৰ ক্লাছ, কিন্তু মই যেহেতু স্লাইড প্ৰেজেন্টেশন মেবি 45 মিনিটছত মই ক্লাছটো শেষ কৰিম, কিন্তু আমাৰ একচুৱেল ক্লাছটো হ'ল 1 ঘন্টাৰ ক্লাছ, যেটো আমি গুগল মিটত অলৰেডি কৰিছো। ষ্টুডেন্ট, এতিয়া ক্লাছৰুমটো কেনেকুৱা হৈ গৈছে? কন্ট্ৰোল হৈ গৈছে। এতিয়া ক্লাছৰুমত আছে স্পেসিফিক অবজেক্টিভ, স্পেসিফিক টাইম শিডিউল, স্পেসিফিক টেকনিক। সেইটো কাৰণে এতিয়া ক্লাছৰুম কেইটা হৈ গৈছে ইনষ্ট্ৰাকশনাল টেকনলজি অৰিয়েণ্টেড, য'ত আমি স্পেসিফিক টাইমত, স্পেসিফিক অবজেক্টিভ লৈ, স্পেসিফিক টাৰ্গেট গ্ৰুপক, স্পেসিফিক টপিক এটা ডিউৰেশনৰ ভিতৰত ডিসকাস কৰো উইথ দ্য হেল্প অফ টেকনলজি। ইয়াত মই 11টাৰ পৰা what the time was given there, ইয়াত মই এটা পাৰ্টিকুলাৰ টাইমত 4th সেমিস্টাৰ ষ্টুডেন্টৰ কাৰণে এই পাৰ্টিকুলাৰ টপিকটো with the help of OBS Studio and Google Meet ডিসকাস কৰি আছো। সো এটো হৈ গ'ল এটা কন্ট্ৰোলড এনভায়ৰনমেন্ট। ইয়াত মই এক্সট্ৰা কথা কোৱা নাই, দৈনন্দিন জীৱনৰ কথা কোৱা নাই, বেলেগ টপিকৰ লগত মিলাই দিয়া নাই। ইয়াত সকলো কথা প্ৰি প্ল্যান্ড। মই কি পঢ়াম, কেনেকে পঢ়াম, কেতিয়া পঢ়াম, সকলো বস্তু প্ৰি প্ল্যান্ড হৈ আছে, আগৰে পৰাই পূৰ্ব নিৰ্ধাৰিত হৈ আছে। That is why instructional technology is a pre-planned process and a controlled process, য'ত সব বস্তু, সব কথা আগৰে পৰাই প্ৰি-প্ল্যান কৰা থাকে আৰু systematically organize কৰা থাকে। Next point, as it is a technology-oriented instructional procedure, so the learners can study with or without the teacher. Yes, it is a point. যেহেতু এই ইনস্ট্রাকশনাল টেকনলজি টপিকটো টেকনলজি অরিয়েন্টেড হয়, ইয়াত যেহেতু আমি টিচার এজ ওয়েল এজ হার্ডওয়্যার সফটওয়্যার দুটাই ইউজ কৰো, তো কেতিয়াবা উইদাউট টিচার অলসো স্টুডেন্ট ক্যান লার্ন। স্টুডেন্ট, আমি ইউটিউব ভিডিও চাওঁ, ইউটিউব ভিডিওত বিভিন্ন এডুকেশনাল থিং বা এডুকেশনাল ভিডিওছত আমি বহুত জ্ঞান পাওঁ। যেতিয়াই আমাৰ কোনো এটা সমস্যা হয়, যেতিয়াই আমি ধৰিব নোৱাৰো, তেতিয়া লগে লগে হাউ টু ডু দিস বুলি ইউটিউবত মাৰো আমি। ইউটিউবত ভিডিও অন কৰো, হাউ টু ডু দিস, হাউ টু ডু দ্যাট, লগে লগে আমাৰ সমস্যা হলেই আমি ইউটিউব। মই জেনাৰেলি কৰো, মোৰ কিবা এটা কথা বুজি নাপালেই লগে লগে ইউটিউবত যাওঁ। আজি মই OBS Studio ইউটিউবৰ পৰাই শিকিছো কি ধৰণে কাম কৰিব লাগে এইটো। তো এই যে স্টুডেন্ট, ইউটিউবত আমি নিজে নিজে শিকো উইদাউট আ টিচার। মেশিনত, ল্যাপটপত, কম্পিউটাৰত, মোবাইলত আমি নিজে নিজে শিকো উইদাউট আ টিচার। যেহেতু ইনস্ট্রাকশনাল টেকনলজি টিচাৰৰ লগে লগে হার্ডওয়্যার আৰু সফটওয়্যারও সোমাই থাকে, তো কেতিয়াবা উইদাউট আ টিচার অলসো স্টুডেন্টস ক্যান লার্ন। Students can even learn without a teacher also. So that is known as instructional technology. Next point is, here the learners have the freedom to learn at their own speed.
Instructional technology learners have the freedom to learn at their own speed. তোমালোকে নিজৰ মতে শিকিব পাৰা, নিজৰ টাইম লৈ শিকিব পাৰা। আগৰ দিনত কি আছিলে? আগৰ দিনত টিচাৰ আৰু ষ্টুডেণ্টে একেলগে বহি অধ্যয়ন কৰিছিল, কিন্তু এতিয়া টেকনলজি অহাৰ পাছৰ পৰা তুমি অফ পিৰিয়ডতো যেতিয়া টিচাৰ প্ৰেজেন্ট নাই তেতিয়াও তুমি সহায় ল'ব পাৰা। এতিয়া চোৱা, মই আজি গুগল মিটত তোমালোকক ক্লাছ কৰিলো, আকৌ একেটা ক্লাছৰে পিপিটি মই এই ধৰণে বনাই তোমাক দি আছো। এতিয়া চোৱা, গুগল মিটত মই ক্লাছ কৰিলো, ক্লাছ কৰাৰ লগে লগে একেটাই পিপিটি মই এই ধৰণে তোমাৰ কাৰণে সেভ কৰিছো, তোমাৰ কাৰণে বনাই আছো আৰু তোমাক সেই পিপিটিটো প্ৰেজেন্ট কৰি দেখাই আছো। ইয়াক কোৱা হয় ইনষ্ট্ৰাকচনেল টেকনলজি। তুমি এইটো পাছতো চাব পাৰিবা। মই তোমাক এই পিপিটিৰ লিংকটো যেতিয়া শ্বেয়াৰ কৰি দিম, তুমি তোমাৰ ফ্ৰী টাইমত আজি ক্লাছত আমি কি ডিসকাস কৰিছিলো গুগল মিটত তুমি আকৌ পাছত ৰিভাইজ কৰি ল'ব পাৰিবা। তো এইটো সুবিধা ইনষ্ট্ৰাকচনেল টেকনলজিৰ যোগেদি আমি যিকোনো সময়ত আমাৰ ফ্ৰী টাইমত আমি পঢ়ি ল'ব পাৰো, কাৰণ ইয়াত টেকনলজি আছে। আমি অফ টাইমতো নিজৰ ষ্টাডি কৰি ল'ব পাৰো। নেক্সট, instructional technology is a way of giving education under control condition. Instructional technology education to eta controlled condition dia hoy. Ei je moi kolu, moi eta particular time lolu, particular college lolu, particular class lolu, particular student lolu, tar pisot ei OBS or jogedi eta particular topic, eta particular লিমিটৰ ভিতৰত টাইম ফ্ৰেমৰ ভিতৰত ডিসকাস কৰি আছো। ইয়াকে কোৱা হয় ইনষ্ট্ৰাকচনেল টেকনলজি। It is a systematic application of providing scientific knowledge. Systematic application, yes. কি অবজেক্টিভ হ'ব, কি মেথড হ'ব, কি ধৰণে পঢ়ুৱা হ'ব, কাক পঢ়ুৱা হ'ব, কেতিয়া পঢ়ুৱা হ'ব, সকলো লেসন প্ল্যান ইয়াত ফিক্স কৰি লোৱা হয়। আগৰে পৰা লেসন প্ল্যান বনাই লোৱা হয় আৰু সেই মতে স্টেপ বাই স্টেপ ষ্টুডেণ্টক হাৰ্ডৱেৰ আৰু সফটৱেৰৰ জৰিয়তে বুজাই থকা হয়। ইয়াকে কোৱা হয় ইনষ্ট্ৰাকচনেল টেকনলজি। দ্যাট ইজ ওয়াই ইট ইজ সিস্টেমেটিক। সো স্টুডেন্টস, আজি আমি কি ডিসকাস কৰিলো আমাৰ ক্লাছত? আকৌ শর্টকে এবাৰ ৰিভাইজ কৰি লওঁ। ইনষ্ট্ৰাকচনেল টেকনলজি কি? ফার্স্ট ইজ হোয়াট ইজ ইনষ্ট্রাকশন? Instruction is giving orders, information to something to finish a particular work. এটা পূৰ্ব নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰিব কাৰণে যেটো স্পেসিফিক ইনফরমেশন দিয়া হয় তাক ইনষ্ট্ৰাকশন বুলি কয়। টেকনলজি হল সেই একেটাই ইনষ্ট্ৰাকশন যেতিয়া হাৰ্ডৱেৰ সফটৱেৰ ইউজ কৰি দিয়া হয়, টেকনলজি হৈ গল। Instructional technology হল হার্ডওয়্যার সফটওয়্যার সিস্টেম অ্যাপ্রোচৰ কম্বিনেশন, য'ত এটা হার্ডওয়্যাৰৰ যোগেদি তাৰ ভিতৰত থকা প্ৰগ্ৰামিঙৰ যোগেদি এজন শিক্ষকে নিজৰ ইনফরমেশন ষ্টুডেণ্টক স্পেসিফিক্যালি ডেলিভাৰ কৰে, তেতিয়াই হৈ যায় ইনষ্ট্ৰাকচনেল টেকনলজি। I hope you are quite clear with my class. মোৰ খুব ভাল লাগিলে এই ক্লাছটো লৈ। মই আকৌ আহিম নেক্সট ক্লাছত মই এলোটেড কৰা টপিক লৈ। এই লেসনটো আমি কন্টিনিউ কৰিম ইন মাই নেক্সট ক্লাছ। তোমালোকে গুগল মিট যে ক্লাছ কেটা মই অনলাইন গুগল মিটত কৰি আছো তোমালোকৰ লগত, সেই ক্লাছ কেটাত প্ৰেজেন্ট থাকিবা। সেমিনাৰ, কনফাৰেন্স, হোম অ্যাসাইনমেন্ট এই সকলো কথা মই মোৰ গুগল মিট ক্লাছত টাইম ডিউৰেশনৰ সৈতে ডিসকাস কৰিম। আৰু গুগল ক্লাছৰুমত কোনে কোনে এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই মোৰ গুগল ক্লাছৰুমত, সেই খবৰটো মই ল'ব লাগিব। সেইটো মই আজি ল'ম। হোৱাটছএপত মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিম, প্লাছ গুগল ক্লাছৰুমত কোনে কোনে এতিয়ালৈকে এডমিশ্যন লোৱা নাই সেই খবৰটো মই ল'ব লাগিব। ষ্টে টিউন। এই ধৰণে অনলাইন ক্লাছ কেটা কন্টিনিউ কৰি থাকা এণ্ড বি ৰেডি ফৰ মাই নেক্সট ক্লাছ। থ্যাংক ইউ সো ভেরি মাচ।